নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 3 কাষ্টমাৰ ছাৰ্ভিচ আৰু তাৰে ছেশ্যন 4 ৰুল অফ ট্ৰেভেল এজেঞ্চি এণ্ড ট্ৰেভেল ডেস্ক। এই ইউনিটটোৰ বা এই ছেশ্যনটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ছেশ্যনকেইটাৰ যদি তোমালোকে উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। একাধিক পচন্দৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, এখন হোটেলত ট্ৰেভেল ডেস্কৰ এটা অংশ ডেছ। ইয়াৰ অপশ্যনটো হৈছে অপশ্যনকেইটা হৈছে নিৰাপত্তা, বি একাউণ্টিং ৰুম, চি বিভাজন, ডি ফ্ৰণ্ট অফিচ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ফ্ৰণ্ট অফিচ। কুৱেশ্যন নম্বৰ 2, ডেছ ৰেলৱে ৰিজাৰ্ভেশ্যন বাতিল, সংশোধনী বা অতিথিৰ বাবে বিমান টিকট ক্ৰয় কৰাৰ দৰে ভ্ৰমণ ব্যৱস্থা কৰাটো বুজায়। অপশ্যন এ টিকেটিং, অপশ্যন বি বিক্ৰী কৰা, অপশ্যন চি অডিটিং, অপশ্যন ডি চেক ইন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ টিকেটিং। কুৱেশ্যন নম্বৰ 3, ডেছে অতিথি আগমনৰ সময়ত বিমানবন্দৰত অতিথিসকলৰ সুবিধা পৰীক্ষা কৰিব লাগিব। অপশ্যন এ বিমানবন্দৰৰ প্ৰতিনিধি, বি ফ্ৰণ্ট অফিচৰ সহযোগী, চি হোটেলৰ পৰিচালক, ডি ট্ৰেভেল ডেস্ক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বা খালী ঠাইত হ'ব এ বিমানবন্দৰৰ প্ৰতিনিধি। প্ৰশ্ন নম্বৰ 4, বিমানবন্দৰ, ৰেলৱে ষ্টেচন আৰু বাছ টাৰ্মিনেলৰ পৰা অতিথিক লৈ যোৱাৰ সময়ত যিকোনো ট্ৰেভেল কোম্পানী হোটেলৰ ট্ৰেভেল ডেস্ক কনচিয়াৰ্জিয়াছ বা কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভে সদায় ডেছ ব্যৱহাৰ কৰে। এ পেকিং বৰ্ড বা প্লে কাৰ্ড, বি পিক মি কাৰ্ড, চি আমি ইয়াত আছোঁ কাৰ্ড, ডি আদৰণি কাৰ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এ পেজিং বৰ্ড বা প্লে কাৰ্ড। প্ৰশ্ন নম্বৰ 5, ডেছে বিমানৰ সময় সলনি বা বতৰৰ পৰিস্থিতিৰ বাবে বাতিল কৰা সম্পৰ্কীয় তথ্য আপডেট কৰিব লাগে। অপশ্যন এ গ্ৰাহকৰ সেৱা কাৰ্যবাহী, বি টুৰ অপাৰেটৰ, চি কাৰ্যসূচী সমন্বয়ক, ডি ট্ৰেভেল এজেণ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ গ্ৰাহক সেৱাৰ কাৰ্যবাহী। বি বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, হোটেল এখনত ট্ৰেভেল ডেস্কৰ কাৰ্যসূচীসমূহ লিখা। ইয়াৰ উত্তৰটো হ'ব হোটেলসমূহে পেচাদাৰী স্পৰ্শৰ সৈতে এক বিস্তৃত পৰিসৰৰ ভ্ৰমণ সেৱা আগবঢ়ায়। তেওঁলোকৰ ট্ৰেভেল ডেস্কে ভ্ৰমণৰ পৰিকল্পনা কৰাত হোৱা সকলো জটিল কামৰ যত্ন লয়। ট্ৰেভেল ডেস্কখনো এখন হোটেলৰ ফ্ৰণ্ট অফিচৰ এটা অংশ। ই কোনো অতিথিৰ ভ্ৰমণৰ ব্যৱস্থা যেনে এয়াৰ টিকেটিং, ৰেলৱে ৰিজাৰ্ভেশ্যন, দৰ্শন, টুৰ পেকেজ, এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচন পিক আপ বা ড্ৰপ আদি তেওঁলোকৰ অনুৰোধ অনুসৰি যত্ন লয়। হোটেলখনে ট্ৰেভেল ডেস্ক চলাব পাৰে বা ইয়াৰ বাহ্যিক ট্ৰেভেল এজেঞ্চিক আউটচাৰ্জ কৰা হ'ব পাৰে। আগমন আৰু প্ৰস্থানৰ সহায়। বিমানবন্দৰ বা ৰেলৱে ষ্টেচনত অতিথিসকলৰ আগমন আৰু প্ৰস্থানৰ সময়ত পিক আপ আৰু ড্ৰপ সেৱাৰ ব্যৱস্থা কৰা। ইয়াৰ অতিথিসকলক অনুৰোধ কৰিবলৈ পূৰ্বনিৰ্ধাৰিত হাৰত যান বাহন প্ৰদান কৰা। নেক্সটটো হৈছে টিকেটিং, ভ্ৰমণৰ ব্যৱস্থা কৰা যেনে ৰেলৱে সংৰক্ষণ, বাতিল, সংশোধন বা অতিথিৰ বাবে বিমানৰ টিকট ক্ৰয় কৰা। নেক্সট হৈছে দৰ্শনৰ ব্যৱস্থা, আধা দিনৰ আয়োজন কৰা বা গ্ৰাহকৰ প্ৰয়োজনীয়তা বা বুকিং অনুসৰি চহৰৰ ভিতৰত বা ইয়াৰ আশে পাশে সম্পূৰ্ণ দিনৰ দৰ্শন ভ্ৰমণ। অতিথিৰ ভাষাত যোগাযোগ কৰিব পৰা গাইডসকলৰ বাবেও ট্ৰেভেল ডেস্কে ব্যৱহাৰ কৰে। প্ৰশ্ন নম্বৰ 2, হোটেল বা ট্ৰেভেল কোম্পানীত ফ্ৰণ্ট অফিচৰ কাৰ্যসূচীসকলৰ ব্যক্তিত্বৰ বৈশিষ্ট্য কি কি? ৰিচিপশ্যনিষ্ট হৈছে এজন অতিথি বা হোটেলৰ মাজত সংযোগী আৰু মানুহক লগ পাই সম্ভাষণ জনাই আৰামদায়ক কৰি তোলে আৰু সম্ভৱপৰ সকলো ধৰণে সহায় কৰে। ৰিচিপশ্যনিষ্টৰ কৰ্মবোৰ নিৰ্ধাৰণ কৰাটো অতি কঠিন। এজন অতিথিয়ে হয়তো তেওঁক ক্ৰিকেটৰ স্ক'ৰ বিচাৰিব, বজাৰ কৰা, পৰ্যটকৰ আগ্ৰহৰ স্থান, পৰিচিত বা অজ্ঞাত লোকৰ ঠিকনা, ৰেলৱে, বিমান বা বাছ, বিভিন্ন ঠাইৰ মাজত বুকিং দূৰত্ব
বতৰৰ প্ৰতিবেদন ইত্যাদি ৰিচিপশ্যনিষ্টে নিশ্চিত কৰিব লাগিব যে অতিথিজনে ঘৰৰ দৰে অনুভৱ কৰে আৰু সেইবাবে হোটেল এখনৰ ঘৰৰ পৰা আঁতৰত ঘৰ বুলি কোৱা হয়। ইয়াৰ বাবে এজন অভ্যন্তৰকাৰীৰ সুখদায়ক বুলি বিবেচনা কিছুমান গুণ থাকিব লাগে। প্ৰথমতে কোম্পানীৰ নীতি অনুসৰি ভালকৈ সাজ পোছাক পৰিধান কৰা। দ্বিতীয়তে সুখদায়ক ব্যক্তিত্ব, ভাল আচাৰ ব্যৱহাৰ আৰু হাঁহি এটা স্বাভাৱিক সম্পদ, গতিকে হাঁহি থকাটো প্ৰয়োজনীয়। তৃতীয়তে সহায় কৰিবলৈ তেওঁ আগ্ৰহী হ'ব লাগিব। চতুৰ্থতে সকলো ডেকা বুঢ়া ধনী দুখীয়া সকলোকে সন্মান প্ৰদৰ্শন কৰা। পঞ্চমতে দায়িত্ববোধ, দায়িত্বশীল আৰু দায়িত্ব ল'বলৈ সাজু হ'ব তেওঁ লাগিব। 7 নম্বৰ পইণ্টটো হৈছে পৰিপাটিতা। ইয়াৰ দ্বাৰা আত্মবিশ্বাস আৰু গৌৰৱৰ সৃষ্টি হয়। 8 নম্বৰ পইণ্টটো হৈছে সঠিকতা। ই নিশুতা লাভৰ এক উপায়। 9 নম্বৰ পইণ্টটো হৈছে আনুগত্য। পৰিচালনা আৰু গ্ৰাহক উভয়ৰে প্ৰতি আনুগত্যশীল হ'ব লাগে। 10 নম্বৰ পইণ্টটো হৈছে বুদ্ধিমত্তা। সিদ্ধান্ত ল'ব পৰাকৈ তেওঁ বুদ্ধিমান হ'ব লাগিব। 11 নম্বৰ পইণ্টটো হৈছে কৌশল। যিকোনো পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ হাতৰ কৌশল থকাটো প্ৰয়োজন। 12 নম্বৰ পইণ্টটো হৈছে এজন ভাল ৰিচিপশ্যনিষ্ট হ'বলৈ তেওঁৰ হাবিয়াস থকাৰ প্ৰয়োজন।